নমস্কাৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰথমতে সুধিছোঁ বতৰ কেনেকুৱা মানে বহুত বেছি গৰম আৰু চাওক মই দেখুৱাম দেই এই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ এইবোৰ দেখিছেনে এলাৰ্জি টাইপ ঘামচি হৈ গৈছে তো মোৰ এই হাতটোতে হয় সেই যে হেৰিয়া মান জন্ম হোৱাৰ সময়ত যে চেলাইন দিছিলে ন তো এই হাতটোত হয় বাকী কিন্তু ক'তো নহয় কিন্তু এই হাতটোত মানে যেতিয়া লগাইছিলে লগতে মই অকণমান দুখ পাইছিলোঁ তো দুখ পোৱাৰ কাৰণে চাগে মোৰ এই হাতটোত মই ভাবোঁ দেই হয়তো এইটোৰ কাৰণে চাগে এই হাতটোত এলাৰ্জি টাইপ এনেকুৱা হয় আৰু এতিয়া বতৰৰ কথা কওঁতে অকণমান দেখুৱাই লওঁ আচলতে ভিডিঅ'টো আৰম্ভ কৰা অকণমান দেৰি হ'ল তো কালি পৰহি বহুত বেছি গৰম আজি আকৌ ভগৱানৰ কৃপাত বিষ্ণু দেৱতাৰ বা কি অকণমান মন গ'ল বৰষুণ দিবলৈ তো বৰষুণ দিয়াৰ কাৰণে মানে অকণমান ঠাণ্ডা ঠাণ্ডা ফিল এটা হৈছে ঠাণ্ডা নহয় কিন্তু অন্তত মানে যি পুৰণি দেৰণি আছিলে সেইটো অকণমান অকল এই ওপৰৰ ফেনখন লগাই মানে থাকিব পৰা হৈছে এনেকুৱা হৈছে আৰু দেখিবলৈ কেনেকুৱা মানে মই আপোনালোকক কৈছোঁ ছোৱালী শহুৱেকৰ ঘৰটো যদি অকণমান ভালকৈ থাকে মাকৰ ঘৰত আহিলে আৰু বেছি লেতেৰা হয় মই তাৰ উদাহৰণ তো মই এতিয়া দেখুৱাওঁ নমস্কাৰ ভালে আছেনে এনেকৈ কওঁ না এই নকওঁ এই কচোন এই নকওঁ দেখা ক'ব দিয়ক এই তলে চাই ক তাই 11 কেমেৰাত ওলাবলৈ লাজ কৰে তাইক মই কৈছোঁ তই নিজকে তথাপি হাই বুলি এটা দেই মানুহখিনিৰ কাৰণে ভালে আছেনে আপোনালোক সোধ ভালে আছেনে আপোনালোক এয়া ইমান ধুনীয়াকৈ তাই সুধিছে আপোনালোকে মেচিন মাৰিছে আৰু সেয়া মানক কোচত ভৰাই লৈছে সেইফালে ভৰিকেইটা সিফালে দিয়ে বুলি মায়ে ভৰিকেইটা চেপি ধৰি লৈছে মাজত সোমোৱাই লৈছে খাবা কাপোৰ চিলাইছে মানে অৱশ্যে ময়ে চিলাবলৈ দিছোঁ মোৰ ডিজাইনাৰ মানে ময়ে ডিজাইন কৰোঁ আৰু মোৰ ট্ৰেইলৰ হৈছে মা তো মই মানে প্ৰত্যেকবাৰে কাপোৰ এযোৰ লৈ আহোঁ মোৰ ডিজাইন মতে চিলাই দিব লাগে এযোৰ কাপোৰ এতিয়া ফিল লগাব লাগিব তো যেতিয়া একদম কমপ্লিট হ'ব তেতিয়া মই কেইবাযোৰো কাপোৰ মানে কিনি পেলাই এয়া দেখিছেনে এয়া এনেকুৱা কাপোৰ কিনি নেট কিনি তাৰপিছত এয়া মাক বনাবলৈ দিছোঁ তো মায়ে সেয়া বনাই আছে দৰ্জী হৈ আছোঁ মই পুৰা দৰ্জী আৰু মই আহিলে মানে মাৰ সেইটো কামেই আৰু মই নাতিক সন্মুখতে লৈ পেলাই দেখুৱাই আছোঁ না আমাৰ নাতিটো খাইটো হয়নে নহয় আকৌ পিউজনী কিমান ডাঙৰ হ'ল দেখিছে দেখা চাই দিয়া এফালে সেইজনী চাওক ডাঙৰ হ'ল এতিয়া সিহঁত আহিছে আৰু সেইফালে দুটা এটা ভিডিঅ' লগাই নাচি আছে ফূৰ্তি চাওক মই এইফালে উলিয়াই লৈছোঁ 3 জাপ পৰীক্ষাৰ বহি আনিছোঁ সেয়া পৰীক্ষাৰ বহি চাবলৈ বহি লৈছোঁ মায়ে কি আহিছে दूध ओके দেখিছেনে কিনকিনীয়া বৰষুণ অকণকৈ দিলে সেয়া কিনকিনীয়া আৰু দেউতাই এইফালে বাল্টি থৈ দিছে সেয়া পানীবিলাক জমা হ'বলৈ বৰষুণৰ পানী অথনি বহুত বেছি জোৰত দিলে যাৰ বাবে আমাৰ এয়া পুৰা তিতি গ'ল কিন্তু মই ভিডিঅ' কৰিবলৈ নহ'লে পুৰা ঠাণ্ডা ক'ত ঠাণ্ডা পৰিছে ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইটো কাৰণে আজি মানে আমাৰ ঘৰলৈ ডাঙৰ বাহঁত আহিছে তাৰপিছত পিউহঁত আহিছে আৰু সিহঁতে তাই মোক আহাৰ পৰা মাতি আছে আমাৰ তালৈ আহা কিন্তু মই মানে মোৰ সেই বহি চোৱাৰ কাম বা সেই কাপোৰ কেইটামান চিলাবলৈ আছে মাক সেইখিনি অকণমান ইনষ্ট্ৰাকশ্যন নিদিলে মায়ে চিলাব নোৱাৰে তো সেইকাৰণে সিহঁতৰ ঘৰলৈ যোৱা নাই আৰু আজি তাই আহিছে সিহঁত বাৰু তাৰপিছত আজি আহিছে আকৌ মোক অকণ সহায় কৰি দিবলৈ ল'ৰাকো ৰাখিব মই যাতে বহি চাব পাৰোঁ আৰু সন্ধিয়া মোক নিব পাৰে তো মই দেখুৱা আলু মানে মাংস বনাবৰ কাৰণে নহৰু পিচি থ'লে মাংসৰ কাৰণে এয়া ঢেকীয়া মই ফ্লেছটো দিয়া নাই এয়া ঢেকীয়া ছিঙি আছে এটা নহয় বিৰাট এটা বেলেগ বস্তু এই ফেনবিলাক লাগি থকা দেখিলে চব মানুহ থাকক নাথাকক ফেনবিলাক অফ কৰি দিয়ে মানে মটৰটো গৰম হ'ব তো এতিয়া দেউতা নাই এই সন্মুখৰ মানুহ ঘৰ যে দেখিছে এইফালে তো তেওঁলোকৰ ঘৰৰ বৰমাগৰাকীৰ বছৰেকীয়া তো দেউতা তালৈ গৈছে দেউতা মানে ভাল বুলিতো গম পাইছে আৰু মই ফেনবিলাক অফ কৰি দিছোঁ এইফালে আমাৰ ঘৰত চলি আছে ডান্সিং এটাই নাচিছে এইফালে বেবী এটা ওলাইছে তো সেই বেবীটো চাইছে আমাৰ এয়া নাচি আছে আমাৰ মানে জুন্তি বাইকক কয় জুন্তি আৰু ডাঙৰ বাক কয় বা চাই দে পাং
তোক কি বুলি কয় এয়া কোন এজনী পেটলি আৰু এইখন আমাৰ মানৰ সৰু পেটলি এয়া চাওক মানক লৈ আছে এইটো মান এখন 2023 চনৰ কেলেণ্ডাৰ আমাৰ ইয়াতে আছে আকৌ কোৱা দৰ্জি লাগি আছো পুৰা চাদৰখন কোনোমতে অকণ হৈছেগে আৰু অকণ লাইটটো দি দিয়া চোতালৰ লাইট দি দিয়া চোতালৰ লাইটটো মই ঔষধখিনি দাঁত কেইটা বোলে হাঁহি দিয়া হাঁহি দে বাই বাই দেহা তাই মনটো বেয়া মানে খং আৰু হেৰি আজি নাযায় দে মোৰ অৱস্থা দেখিছে ইমান গৰম ইয়াৰ ৰঙা হৈ মোৰ মানে ঘামচি উঠি গৈছে আৰু সেয়া দালি টোপোলা লৈ পেলাই লৈছোঁ বাহঁতৰ ঘৰলৈ যাওঁ গৰমত অকণ বেছি হাৱা খাই আহোঁ তোমাক নাই তোলা মই ব্ৰাছডালহে তুলিছোঁ আমাৰ ছোৱালীজনী আমাৰ ছোৱালীজনী ডাঙৰ ছোৱালীজনী পিছত বহিছে আমাৰ ডেকা ল'ৰা এতিয়া আগত বহিছে অকণ এচি লাগিছে হয় নাই ধুনু লাগিছে নে লাগিছে ঘৰৰ পৰা ডাঙৰ বাহঁতৰ ঘৰ মাত্ৰ 5 মিনিটৰ বাট মই আজি একদম আপোনালোকক দেখুৱাম দেই মানে চিধা চিধি গৈ চিধা চিধি ৰাস্তাৰ লগতে এতিয়া ভিন্দই এইফালে চাই আছে ৰাস্তা পাৰ হ'বৰ কাৰণে ইজ মানে অকণমান ভাল পাইছে গম পাইছে না ঠাণ্ডা অকণ পাইছে যে কেনেকুৱা পুৰণি মানে কেনেকুৱা পুৰণি বহুত গৰম আকৌ মই মণিক দিয়া বাবা মই মানক দিব্যমৰ্দন দিব দেই বাই আমাৰ ঘৰ দিব আমাৰ ঘৰ হৈছে ডিমৰুগুৰিত আৰু ডিমৰুগুৰি পাৰ হৈ পায় চকুৰিগাঁও এয়া হৈছে চকুৰিগাঁৱৰ আৰম্ভণি য'ত আমাৰ পুৰণা ঘৰ এইফালে গ'লে পাই যায় এনেকৈ গৈ পাথৰি পাবগৈ পাৰি আৰু এয়া হৈছে চকুৰিগাঁৱৰ আৰম্ভণি আমাৰ গাতে লাগি আছে কলংখন কলঙৰ পানী বাঢ়িছে বুলি আপোনালোকে নিউজত যিহেতু পাই আছে এয়া কলঙৰ পানী চাওক একদম আহি ওচৰ পালেহি ইমান দিন পালেহি বহুত বাঢ়িলে এয়া দলং ভাগি গ'ল এয়া আৰু এইফালে এখন গেট দেখুৱাম এয়া গেট দেখুৱাম এইখন গেটৰ দি আমাৰ স্কুল মই LP স্কুল পঢ়িছিলোঁ আৰু এইফালে হৈছে মোৰ বৰ্তাহঁতৰ ঘৰলৈ এইফালে যায় এইখিনিতে এটা ডাঙৰ পুৰণা বহু বছৰীয়া শিৱ মন্দিৰ আছে আৰু এইফালে যিটো এইটো হৈছে আমাৰ মোৰ পুৰণা ঘৰখনলৈ দেউতাৰ ঘৰখনলৈ মানে এইফালে যায় আৰু এইবিলাক জেগা আগতে পূৰা হেৰি আছিলে এতিয়া দোকান চোকান খুলি পেলাই বহুত ডেভেলপ হৈ গ'ল মোৰ বিয়াৰ পিছত ডেভেলপ হৈছে তাৰপিছত আমি এইখিনিতে এতিয়া জোনবাহঁতৰ ঘৰ পামগৈ আমি ভনীমা ভতিমাৰ ঘৰ পাম আমি ভনীমা ভতিমাৰ ঘৰ পাম হয়নে আমাৰ এই টোপনিয়ে ধুজাব এতিয়া জোনবাহঁতৰ ঘৰ এয়া হৈছে নগাঁও উৰিয়াগাঁত চকত থকা ৰয়েল আৱাসৰ ফ্লেট আৰু এই পাই গ'লোহি মানে কোৱা পাই গ'লোহি কোৱা এয়া পাই গ'লোহি বাবা জেঠাই ঘৰ পাই গ'লো কোৱা তুমি নমাই দিয়া তাক ব'লা বা কি গৰম বাবা কিহত উঠিছা সকলোবোৰতো ঠিকেই দেখিছে আপোনালোকে আৰু ঠিকেই আছিলে কিন্তু এষাৰ কথা আছে বোলে ছোৱালী বিয়াৰ পিছত মাকৰ ঘৰলৈ গ'লেও বিধিয়ে দিলেও বিধাতাই নিদিয়ে আৰু মোৰো সেই একেই গতি হ'ল জোনবাৰ ছোৱালীকেইজনীও সৰু সৰুকৈ বসন্তৰ নিচিনা হৈছিলে তো মই বাহঁতৰ ঘৰত থাকোঁতেই তাৰ থুতৰিৰ তলত এটা দেখিলোঁ আৰু সেইটো দেখাৰ লগে লগে মই এওঁক ফোন কৰিলোঁ যে আমাক ইয়াৰ পৰা লৈ যোৱাহি কাৰণ জোলাটো সাধাৰণ বসন্ততকৈ বহু গুণে ডাঙৰ আছিলে আৰু সেইদিনাখন সি ঘৰলৈ অহাৰ পিছত বমি কৰিলে একদম ল'ৰাৰ মূৰৰ ওপৰত জ্বৰ উঠি গ'ল তাৰপিছত ৰাতিয়ে এওঁ 3:30 বজাত আমি যোৰহাট অভিমুখে ৰাওনা হ'লোঁ আৰু মোৰ লগত মোৰ মাও আহিলে
ভিডিঅ'টো দিয়া বহুত বেছি দেৰি হ'ল, কিন্তু বৰ্তমান ভগৱানৰ আশীৰ্বাদত মানৰ যি ডাঙৰকৈ মানে বসন্ত নহয় আৰু বহুত কেৰম গুটিটোৰ সমান ডাঙৰ জোলা, তো মান বৰ্তমান সুস্থ।